নমস্কাৰ এই মুহূৰ্তত অৰুণোদয় আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ তো যিসকল মানুহে নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিব বিচাৰে লগতে যিসকল মানুহৰ নাম আগৰ প্ৰায় অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব কিয়নো এইবোৰ মানুহৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ'ব তো এইবোৰ মানুহে অৰুণোদয় আঁচনিত আবেদন কৰিলে নাপাব অৰুণোদয় আঁচনিৰ ধন তো কোনবোৰ মানুহে জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুনকৈ ভিজিট কৰিলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো জনাই দিব তেতিয়া আপোনালোকক জনাই আছো কোনবোৰ মানুহে অৰুণোদয় আঁচনিৰ সুবিধা নাপাব এটা এটাকৈ আপোনালোকক জনাই দিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকক আকৌ ৰিকুৱেষ্ট কৰিছো অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক তো ইয়াতে কি কোৱা হৈছে আপোনালোকক এতিয়া জনাই দিছো তো ইয়াতে 1 নম্বৰত কৈছে সাংসদ বিধায়ক মুখ্য কাৰ্যবাহী সদস্য প্ৰাক্তন সংসদ প্ৰাক্তন বিধায়ক প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য প্ৰাক্তন কাৰ্যবাহী সদস্যৰ পৰিয়ালে নাপাব অৰুণোদয় আঁচনিৰ সুবিধা 2 নম্বৰত কৈছে পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান নগৰীয় স্থানীয় সংস্থা আৰু স্বায়ত্তশাসিত পৰিষদ হস্ত অনুসূচীৰ অন্তৰ্গত গ্ৰাম্য পৰিষদৰ উন্নয়ন সমিতি ভিচিডিসি বৰ্তমান সদস্যৰ পৰিয়াল 3 নম্বৰত কৈছে চিকিৎসক অভিযন্তা স্থাপিতবিদ চাৰ্টাৰ একাউণ্টেণ্ট বেংক বিষয়া উকিলৰ পৰিয়াল তাৰ পিছত 4 নম্বৰত কৈছে বিশ্ববিদ্যালয় মহাবিদ্যালয় উচ্চ মাধ্যমিক বিদ্যালয় কনিষ্ঠ মহাবিদ্যালয় উচ্চ মাধ্যমিক বিদ্যালয় উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ পৰিয়ালেও নাপাব অৰুণোদয় আঁচনিৰ সুবিধা তাৰ পিছত 5 নম্বৰত কৈছে অংগনবাদী কৰ্মী মধ্যাহ্ন ভোজনৰ কৰ্মী আশা কৰ্মী আশা তত্ত্বাৱধায়ক তথা গাঁও প্ৰধানকে ধৰি যিকোনো চৰকাৰী নিয়মীয়া কৰ্মচাৰী পেঞ্চনাৰ অথবা ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়ালেও নাপাব অৰুণোদয় আঁচনিৰ সুবিধা তাৰ পিছত 6 নম্বৰত কি কোৱা হৈছে আপোনালোকক জনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰক তাৰ পিছত 6 নম্বৰত কোৱা হৈছে আয়কৰ পৰিশোধ কৰা চৰকাৰী ঠিকাদাৰ আৰু যোগানিয়া ৰিয়েল এষ্টেট বিল্ডাৰ তো যিসকল মানুহে ইনকাম টেক্স পে কৰে সেই সকল মানুহেও নাপাব অৰুণোদয় আঁচনিৰ সুবিধা লগতে আৰু কোৱা হৈছে আয়কৰ পৰিশোধ কৰা ব্যৱসায়ী উদ্যোগী দোকানী বেপাৰীৰ পৰিয়ালেও নাপাব অৰুণোদয় আঁচনিৰ সুবিধা তাৰ পিছত কোৱা হৈছে ভূমিৰ অধিকাৰী ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ বাহিৰে পৰিয়াল চাৰিচকীয়া মটৰ বাহন থকা পৰিয়ালসকলেও অৰুণোদয় আঁচনিৰ সুবিধা নাপাব তাৰ পিছত আৰু কি লিখা আছে সবিশেষ জনাই আছো অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তাৰ পিছত লিখা আছে অৰুণোদয় প্লাছ অথবা তেনে ধৰণৰ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ পৰা অৰুণোদয় 3.0 ধনৰাশিৰ সম পৰিমাণৰ অথবা তাতকৈ অধিক পৰিমাণৰ ধন লাভ কৰা পৰিয়ালেও নাপাব অৰুণোদয় আঁচনিৰ সুবিধা ইয়াৰ পিছত একেবাৰে শেষত কৈছে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত অসম খাদ্য সুৰক্ষা বিধিৰ দ্বাৰা নিৰ্ধাৰিত আয়তকৈ অধিক আয় থকা পৰিয়ালসকলেও নাপাব অৰুণোদয় আঁচনিৰ সুবিধা এইবোৰ মানুহে যদি অৰুণোদয় আঁচনিত আবেদন কৰিছে তেন্তে অতি শীঘ্ৰে এইবোৰ মানুহৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ'ব তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব লগতে মোৰ চেনেলত যদি নতুনকৈ ভিজিট কৰিছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো ধন্যবাদ।